রবে খিলা খবর মাঝে রাজা দেখিতে ভিতরি সঙ্গে চলে পাত্রমন্ত্রী দেখিতে ভিতরি পর রাজা অতি বিশ্বরে সমস্ত মাঝে ডাকি বুলানা জম্বুদ্বীপৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ দিনক দিনে এই পৃথিৱীত ধৰ্মৰ মহিমা লোপ পাব ধৰিছে অধৰ্মৰ আগমন যেন মোৰ হয় অনুমান পিতৃদেৱ প্ৰিয়ব্ৰতৰ কথা আজি মোৰ পৰিছে মনত তেওঁ কৈছিল সত্য যুগৰ অৱসানত এই পৃথিৱীত হ'ব মৎস্য অৱতাৰ পৃথিৱীত হ'ব এক মহা জলপ্ৰলয় বিশাল সাগৰৰ জলধাৰাই বুৰাই পেলাব সমগ্ৰ পৃথিৱী নাথাকিব কোনো জীৱ জন্তু গছ লতা তৰু তৃণ আদি আৰু সেইভাবেই হয়তো লোপ পাব ধৰিছে ধৰ্মৰ মহিমা নহয় জানো মন্ত্ৰীবৰ এই কথা অৱশ্যে সঁচা মহাৰাজ কিন্তু কেতিয়া হ'বই মহাপ্ৰলয় তাকনোবা আমি জানিম কিদৰে সেই সকলোবোৰ শ্ৰী হৰিৰ লীলা তেওঁহে জানিব মহাৰাজ সেই লীলা তেওঁ কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ কোৱা মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক আৰু মহাজ্ঞানী আছিল তেওঁ কৈছিল পৃথিৱীত অনতি পলমে মহাপ্ৰলয় অমংগলে দেখা দিব মহাৰাজ তাৰ বাবে আপুনি চিন্তা নকৰিব একান্ত মনে শ্ৰী হৰিক কৰক আৰাধনা সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ নাৰায়ণৰ বাদে আমাক কোনেও সহায় কৰিব নোৱাৰে বলক মন্ত্ৰীবৰ মহাৰাজ ঋষিমুনিসকলৰ লগত এই বিষয়ে আমি কৰোগৈ আলোচনা মহাৰাজ ঋষিমুনিসকলৰ নাই প্ৰয়োজন মন্ত্ৰীবৰ আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল পৃথিৱীত যেতিয়াই মহাপ্ৰলয় অমংগলে দেখা দিব তেতিয়াই একচিত্ৰ মনে শ্ৰীহৰিক কৰিলে আৰাধনা শ্ৰীহৰি হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰিয়ব্ৰতৰ পুত্ৰ মই নাম সত্যবত পিতৃদেৱৰ পদাংক অনুসৰণ কৰি যাম মই কৰ্তব্য নিজৰ নিশ্চয় মহাৰাজ এতিয়া বলক মন্ত্ৰীবৰ হৰি মন্দিৰত গৈ একান্ত মনে আমি শ্ৰীহৰিক কৰোগৈ আৰাধনা বলক
হরে প্রবে করিয়া হে দেব পুরন আরে সঙ্গে চলে দেবগণ অতিকে আরে সঙ্গে আহে দেবগণ অতিকে সুন্দর আরে কত ক্ষণে পাইলা গয়া দেবরাজ হরগর রজাময় অমরাবতীপুর আমার এই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সম্মিলিত করি সৃষ্টিকর্তায় নিজ হাতে এই অমরাবতীপুর করিছে সজন গতিকে কোৱাচোন দেবগণ এই অমরাবতীপুর নহয় জানো দেবতার অমূল্য সম্পদ কিন্তু দেবগণ কিছু সময় আগতে দেৱৰ্ষি নাৰদে আহি মোক এক বাৰ্তা দি গ'ল আৰু কিছুদিন পাছতে পৃথিৱীত এক মহাভয়ংকৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ব এই মহাপ্ৰলয়ত তৰু তিণ্ড গছ লতিকাকে ধৰি সকলো মনুষ্য জীয়াই নাথাকিব এই মহাপ্ৰলয়ত দৈত্য দানৱগণে মূৰ দাঙি থিয় হ'ব এই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে গতিকে দেৱগণ ইয়াৰ উপায় কি হ'ব দেৱগণ দেৱতাসকলে মনুষ্যৰ পূজা পাতল পৰা বঞ্চিত হ'ব দেৱতাবিলাকক পূজা পাতল কোনে দিব আৰু দেৱৰাজ ইয়াৰ ব্যৱস্থা কি হ'ব দেৱগণ মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা এই পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে তেন্তে এই সমগ্ৰ পৃথিৱী অন্ধকাৰে চানি ধৰিব এই বিষয়ে মৃত্যুপতে কি ভাবি পাইছে দেৱৰাজ ক'বলৈনো আছে কি মোৰ নামতো পূজা পাতল একোৱেই নাই ধাৰ্মিক অধাৰ্মিক সকলোকে বাছি আনি শাস্তি প্ৰদান কৰাই মোৰ একমাত্ৰ কাম দেৱৰাজ আপোনাৰতো তাতেই শান্তি দেৱৰাজ দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপায়গৈ আমিয়েই তাৰ সকলো ফল ভোগ কৰিব লাগে দেৱগণ ব'লা এবে যাওঁ আমি বিষ্ণুৰ কাষলৈ ব'লক দেৱৰাজ জয় যক্ষ ৰচনৰ জয় যক্ষ ৰচনৰ জয় মহাবীৰগণৰ জয় জয় জয়
সম্রাট মই নাম মোৰ ভজঙ্গ তব ভাতৃ নাম মোৰ ত্রিভুজ তব কনিষ্ঠ ভাতৃ নাম মোৰ হাই হত দাদা এই পৃথিৱীত আমাক পৰাস্ত কৰিব পৰা বীৰ এতিয়াও জন্ম হোৱা নাই আমাৰ ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ নাগগণো ধৰাধৰে হয় কম্পমান আমাৰ এই পৃথিৱীৰ প্ৰধান কৰ্তব্য হৈছে হত্যা হিংসা লুণ্ঠনে আদিৰে বিবেকা সৃষ্টি কৰিব লাগিব কাৰো প্ৰতি দয়া নাই ক্ষমা নাই কেৱল হত্যা কৰিব লাগে তাৰ বাবে কোনো চিন্তা নকৰিব দাদা আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনো হাৰি যাব নোৱাৰে দাদা ইতিমধ্যে বহুতকে হত্যা কৰি সিহঁতৰ ধন সোণ অসহ্য বিভূতি আহি আনি ৰাজ ভঁৰাল আমাৰ কৰিছো শুনি ধন সম্পত্তি মণি মুকুতা লুটি আনি আমাৰ ৰাজ ভঁৰালত ভৰোৱা হৈছে আৰু সুন্দৰী নাৰীবিলাকক ধৰি আনি আমাৰ ৰাস্তাৰেং শুৱনি কৰা হৈছে দাদা ধন্য ধন্য বীৰসকল তোমালোকৰ বীৰত্বৰ নাই তুলনা এবাৰ উচ্চ স্বৰে কৰা আনন্দ স্বৰ্গ চিন্তা নকৰিব দাদা শিক্ষাৰ মুণ্ড সেৱন কৰো দাদা বেশর জোয়ার কোনো কারণ নাই মই ঈশ্বর রখিলিকা এই ঈশ্বর ধূমকেতু মই ঈশ্বর অধীশ্য তহতর জম পারবি তো হতিমোর বলার পরীক্ষা করিব কন্তায় সামান্য পতঙ্গ হয়ে জ্বলন্ত অগ্নিতাতে যাত্রী সহে মুখ বধ করিব পরাবেন এই ব্রহ্মাণ্ড এতিয়াও জন্ম হোৱা নাই মোৰ ওচৰত ক্ষুদ্ৰ ৰতংগ দাদা আমাক
ওরে অপমান আর আমার সহ্য নহয় উচিত শাস্তি প্ৰদান কৰো ইয়াক আদেশ আক্ৰমণ কৰা তহঁতৰ হস্তই মোৰ দেহত একো ক্ষতি কৰিব নোৱাৰিলে এই মূৰ্খ পাৰলৈ যদি মমতা আছে মোৰ ওচৰত ক্ষমা খোজ ক্ষমা রক্ষা করা তোমাকে আমার যজ্ঞর অধিপতি পাতি তুমি আমার রক্ষা করা আর তোমার ঐক্যবাহী হয়ে আমি কাম করে যাব কথা তো মানো শোনো মোৰ নাম হৈছে হয়দত্ত পৃথিৱীৰ অমিভাৰ হৰণৰ হেতু লক্ষ্মীয়ে মোক শোধন কৰিছে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে বজ্ৰময় হৰিৰ চোৱা তোমালোকে আমার মহানস্তবিলাকে তোমার শরীরত পড়ি সন্ন্যাকিত হয়ে গেছে আমি একেলগে মিলি পৃথিবীত মহাপ্ৰলয়ৰ ঘোষণা কৰিব লাগিব তোমালোকে কোনো ভয় নকৰিবা আমাক বাধা দিব পৰা শক্তি এই পৃথিৱীত কাৰোৱেই নাই আৰু কিছুদিনৰ পিছত এই পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব চাৰিওফালে কেৱল পানী 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 এই পানী হ'ব সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব এই পানীৰ মাজত তৰু তৃণ জীৱ জন্তু মনুষ্য কোনোৱে জীয়াই নাথাকিব কিন্তু আমি দৈত্য দানৱবিলাকে তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম তাৰ আগতে ব্ৰহ্মা বোলা দেৱতা এটাই পৃথিৱীৰ মূল্যৱান বেদ শাস্ত্ৰবিলাক যে দেখিছা পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে ব'লা প্ৰথমতে আমি সেই বেদ হৰণ কৰি আমাৰ অধীনলৈ আনো পৰম হলে কিন্তু সিহঁতি লুকুৱাই ৰাখিব পাৰে পৰা হবে জয়ধ্বনি মেদনি কমাই স্বৰ্গ মৰ্ত পাতাল উঠকি উঠনি মহাবলী
পদ ভরে বকুলতী ও কম্পে মোৰ হতদুখ মাৰ্জনা কৰা পিতা মোৰ দুখন ৰাতি সৃষ্টি ধ্বংস হ'ব লাগিছে মোক ক্ষমা কৰা পিতা মোক ক্ষমা কৰা কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰৰ জ্ঞান ইয়ালৈকে ললি পিতা তোৰ কুকৰ্মৰ বাবে আজি মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা দেৱ সমাজত মানি পুৰুষ হৈ জগতত তই হৰিৰ নাম লৈ ঘূৰি ফুৰ তই আজি মহা ভুল কৰিলি পিতা নাই তোৰ এই দুটকীয়া গুণ চিৰদিনৰ বাবে মই বিলুপ্ত কৰি দিম তই মোৰ সন্মুখৰ পৰা মোৰ দুখ মই বুজি পাইছো পিতা ইউকে কৰ্মৰ ফল পিতা কৰ্মৰ ফল হয় পিতা তই মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ তই মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ শুন পিতা মোৰ চাৰিটা সন্তানে মোৰ কথা মতে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱন কৰিছে যাপন আৰু তোক মই বিবাহ কৰিবলৈ কোৱাত তই মোৰ বাক্য সেৱ জ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ আজি মই নকৰিম ক্ষমা তোক আজি মই ব্ৰহ্মভাৱ কৰিছো প্ৰদান তোৰ গৰ্ভত থকা সকলো হস্ত জ্ঞান এই মুহূৰ্ততে বিলুপ্ত হওক দৈত্য বংশত জন্মগ্ৰহণ কৰি সাংসাৰিক জীৱন যাপন কৰিবলৈ 3 যুগলৈ মৰ্ত্যলৈ খহি মোৰ ব্ৰহ্মভাৱ লাহিৰ পতি দেখা সৰ্বজন লীলা মাধৱ নিজ কৰ্ম দুখে আজি ঘটিল দাদা কি হয়
পিতা তুমি সৃষ্টির অধিকারী পিতা তোমার পুত্র ক্ষমা করা পিতা ক্ষমা করা কলঙ্কার পুত্র ওর ব্রহ্মা কদপিত মহাই খন্দ আতরিত তৈ মোর হন্মুখ পিতা মোৰ হাজাৰ হাজাৰ তপস্যাৰ নিমিষতে পিতা নিমিষতে তুমি ধূলিসাৎ করে দিলা হে প্রভু নারায়ণ হে ভোলানাথ চাই যোৱা আজি নাৰদৰ অৱস্থা পিতাই কিদৰে পুত্ৰক ব্ৰহ্মহপ কৰিলে প্ৰদান পিতা তোমাৰ ব্ৰহ্মহপ মই নতশিৰে পিতা নতশিৰে ললুশিৰ পাতে পিতা ইয়াৰ উদ্ধাৰৰ উপায় দিয়া পিতা উদ্ধাৰৰ উপায় দিয়া উদ্ধাৰৰ উপায় সত্য যুগত ব্ৰহ্মীমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰায় ওর সৃষ্টির ভারসাম্যতা গরিবী রক্ষণ এটা যুগত রাক্ষস কুলত জন্মগ্রহণ কৰি সাংসাৰিক জীৱন যাপন কৰিবলৈ তিনি যুগত মৰ্ত্যলৈ তই খহি পৰিবি আৰু সেই যুগত তোৰ পৰিচয় হ'ব ৰাক্ষস বিভীষণ দাপৰ যুগত গৃহ কন্দলৰ সূত্ৰপাত লগাই কুৰুক্ষেত্ৰৰ শেষত মুক্তি লাভ কৰিবি সেই যুগত তোৰ পৰিচয় হ'ব শকুনি কলি যুগত হৰিনাম শ্ৰৱণ কীৰ্তন কৰি পুনৰ মুক্তি লাভ কৰিবি পিতা শুনি বৰ সন্তোষ পালো পিতা বৰ সন্তোষ পালো তোমাৰ ব্ৰহ্মসাপ মই নতশিৰে ললুশিৰ পাতে কিন্তু পিতা যাবৰ সময়ত পুত্ৰৰ ব্ৰহ্মসাপ ললুশিৰ পাতে আজি হন্তে মানৱৰ সমাজত অপূজ্য হৈ ৰবা তুমি তোমাৰ নামত কদাপি নহ'ব মন্ত্ৰ উচ্চাৰণ সৰ্বজন বিস্ময়
সিহঁতই মোক ব্ৰহ্মা কৰিলি প্ৰদান। হে ভগৱান, নিজ কৰ্ম ফলে আজি মই শাস্তি ভোগ কৰিছো। মোৰ ব্ৰহ্মা কদাপিত নহয় খণ্ডন। প্ৰজাপতি প্ৰজাপতি প্ৰভু, কিয় আছে আপুনি ভূমিত বাগৰি? প্ৰভু, দেৱৰ্ষি, প্ৰভু, তোমাৰ বিনা বাদ্য কিয় আছে এনেদৰে পৰি? হে প্ৰভু ভোলানাথ, দেৱৰ্ষি, হে প্ৰভু নাৰায়ণ, বিপদৰ সময়ত এই নাৰদক দৰ্শন দি আমাৰ জীৱন সাৰ্থক কৰিলে প্ৰভু। দেৱৰ্ষি লঘু দুখত পৰি পিতৃ মোক ব্ৰহ্মাপ কৰিলে তিনি যুগ ধৰি প্ৰভু, তিনি যুগ ধৰি মই মূৰ্তত জীৱন যাপন কৰিব লাগিব। আৰু সেয়ে পুত্ৰই মোক ব্ৰহ্মা কৰিলে প্ৰদান। প্ৰভু, মোৰ নামত নাথাকিব যাগ যজ্ঞ পূজা পাতল। চিৰদিন এই মানৱ সমাজৰ অপূজ্য হৈ পিতা পুত্ৰই কিয় এনেদৰে মহাপাপত লিপ্ত হ'ব লগা হ'ল? মহাপ্ৰলয় হোৱাৰ আগতে আমি নিজৰ মাজতে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলোঁ। দেৱৰ্ষি, প্ৰভু, তোমাৰ ব্ৰহ্মশাপ মই কৰিম খণ্ডন। প্ৰভু, কিন্তু কিন্তু প্ৰজাপতি, আপোনাৰ ব্ৰহ্মশাপ খণ্ডন কৰিব নোৱাৰিম কদাপি। আপোনাৰ ব্ৰহ্মশাপ চিৰদিন চিৰকাল থাকিব ধৰা। প্ৰভু নাৰায়ণ, দেৱৰ্ষি, হে ভোলানাথ, দেৱৰ্ষি, মোৰ শতদোষ মাৰ্জনা কৰিব। প্ৰভু, যাবৰ সময়ত আপোনালোকক এটি কথা কৈ যাওঁ প্ৰভু। কোৱা দেৱৰ্ষি। হয়দত্তই বেদ শাস্ত্ৰ চুৰ কৰি সাগৰৰ মাজত ডুব গ'ল প্ৰভু। আপুনি ইয়াৰ কিবা এটা উপায় বিচাৰক প্ৰভু, নহ'লে অতি সোনকালে সৃষ্টি ধ্বংস হ'ব প্ৰভু, ধ্বংস হ'ব। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, পিতা, একবাৰৰ বাবে আপোনাক মোক সেৱা নিবেদিছো। মোৰ শতদোষ মাৰ্জনা কৰিব। যাবৰ সময়ত আপোনালোকক প্ৰাৰ্থনা জনা যাওক প্ৰভু।
গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা মহেশ্বর গুরু গুরু প্ৰভু মই সকলো জ্ঞান পাহৰি পেলাইছো প্ৰভু সকলো জ্ঞান পাহৰি পেলাইছো মই সকলো জ্ঞান পাহৰি পেলাইছো নাই মই সকলো হস্ত জ্ঞান পাহৰি পেলাইছো প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো নাই প্ৰভু প্রজাপতি প্ৰভু দৈত্যই বেদশাস্ত্ৰ হৰণ কৰিলে আমি দুইজন সত্যপত ৰজাৰ কাষলৈ আহিছোঁ প্ৰভু হঠাৎ পিতা পুত্ৰৰে তৰ্কবাদ শুনি এই স্থান পালোহি এতিয়া আৰু ৰৈ থকাৰ কাৰণ নাই প্ৰজাপতি প্ৰভু সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগে ক্ষমা কৰিব প্ৰভু নোৱাৰিলো মই আপোনাৰ বাক্য ৰক্ষা কৰিব আজি যে মই মহাপাপত দুখ কাৰো নাই প্ৰজাপতি বিধিৰ বিধানেবে নোৱাৰে খণ্ডাব সৰস্বতী তুমি হলা বিনা পানী এতিয়া বলক সকলোৱে আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ ভাল প্ৰভু
রানী মায়াবতী আরে লয়লাহে চলে দেবী অতি ধীৰ মতি আৰে লয়লাহে চলে দেবী অতি ধীৰ মতি আৰে কত চৰে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ দেৱাজীৰ অমংগলৰ আগচালনি হৈছে অনুবাদ দিনতে ইয়ালে পুখুৰীবোৰে আৰ্তনাদী কৰিব লাগিছে নিশ্চয় নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ প্ৰলভ নকৰি মই স্বামীৰ ওচৰলৈ যাওঁ স্বামী স্বামী দিনক দিনে দেখোন সমগ্ৰ পৃথিৱীখনেই অধৰ্মৰ দিশে গতি কৰিব লাগিছে দিনে দিনে নতুন ঘটনা পৰিঘটনাই এফালৰ পৰা সকলোকে যেন গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনাবেগে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বুজিব পাৰিছেনে আপুনি মহাৰাজ যেনিয়ে চাওঁ তেনিয়ে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পাইছোঁ মহাৰাজ হৰি মন্দিৰৰ বাক্কা নিজে বাজিব লাগিছে কিবা বিপদৰ আগজাননী দিছে মহাৰাজ কিবা বিপদৰ আগজাননী দিছে মন্ত্ৰীবৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি সমগ্ৰ ৰাজ্য চলাত কৰিছোঁ কিন্তু বিচাৰি উলিয়াব পৰা নাই এই অমংগলৰ কাৰণ দিনে দিনে নতুন ঘটনা নতুন বিপৰ্যয় চৌপাশে দেখা দিব লাগিছে মন্ত্ৰীবৰ মহাৰাজ মোক ইয়াৰ এটা উপায় দিয়ক মন্ত্ৰীবৰ মোক ইয়াৰ এটা উপায় দিয়ক মহাৰাজ ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে আমি মহাযজ্ঞ কৰাটোৱে ভাল হ'ব মহাৰাজ মহাযজ্ঞ মহাৰাজ মহাযজ্ঞ তাকো এনে অমংগলৰ সময়ত কিন্তু কেনেকৈ কৰিম এই মহাযজ্ঞ আৰু এই যজ্ঞ কৰিবলৈ আহিবই বা কোন মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক প্ৰণাম দ্বিজবৰ কোন আপোনালোক দেখাত ব্ৰাহ্মণ যেন
হয় অনুমান কিবা কৰি আসন গ্ৰহণ কৰক। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ। মহাৰাজ, আমি বৰ বিপদত পৰিছো, আমাক উদ্ধাৰ কৰিব লাগে। এই আহি আমি পালোহি। কওক দ্বিজবৰ, কিবা দৰে এই ৰজা সত্যৱদে আপোনালোকক কৰিব উদ্ধাৰ? মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় সূচনা হৈছে। কাৰো মনত শান্তি নাইকিয়া হৈছে। এই মহাপ্ৰলয়ৰ সময়ত আমি মহাযজ্ঞ কৰিব খুজিছিলোঁ। অৱশ্যে মহাযজ্ঞ কৰিব খোজোতে লাগিল নহয় খেলি মেলি। মহাৰাজ, জল দেৱতাই হুংকাৰ কৰি কৰিছে ঘোষণা, সেই মহাযজ্ঞৰ দান বোলে সত্যবাদ ৰজাইহে কৰিব পাৰিব প্ৰদান। আৰু সেইবাবে আমি পোনে পোনে আহি আপোনাৰ কাষ পালোহি মহাৰাজ। নিশ্চয় দ্বিজবৰ, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। যজ্ঞৰ কাৰণে প্ৰয়োজনীয় সকলো সামগ্ৰী মই কৰিম প্ৰদান। ধন সোণ অসহ্য বিভূতি যিয়েই নালাগক কিয়, হাঁহি হাঁহি আপোনালোকক মই কৰিম অৰ্পণ। লাগে যদি নিজ প্ৰাণ দান, তাকো মই দিবলৈ নকৰো কুণ্ঠাবোধ। ব্যক্ত কৰক। মহাৰাজ, আপুনি ভবাৰ দৰে সেই দান কিন্তু ধন জন প্ৰাণ একোৱেই নহয়। একোৱেই নহয়? হয় মহাৰাজ, জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল বোলে সেই দান ৰজা সত্যৱদেহে দিব পাৰিব। গতিকে মহাৰাজ, দান দিয়াৰ আগত কিন্তু আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। মহাৰাজ, ব্ৰাহ্মণৰ চাতুৰিত পৰি আপুনি নিজক পাহৰি নাযাব। দেশৰ এনে অমংগলৰ সময়ত আপুনি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হওক, নহ'লে বিপদত পৰি হাই হাই কৰি পৰিব লাগিব মহাৰাজ। নহয় মন্ত্ৰীবৰ, ব্ৰাহ্মণসকলে বিপদত পৰি আমাৰ ওচৰ চাপিছে। দেশৰ এনে অমংগলৰ সময়ত তেওঁলোকক আমি কিবা ধৰি বিমুখ কৰোঁ। সকলো আগ পিছ চাইহে আপুনি প্ৰতিজ্ঞাবদ্ধ হওক, নহ'লে বিপদত পৰি হাই হাই কৰি পৰিব লাগিব। মহাৰাজ, দ্বিজবৰ, আপুনি যদি দান দিবলৈ অপাৰক, তেন্তে আমাক বিদায় দিয়ক। নহয় দ্বিজবৰ, এই ৰজা সত্যৱদ ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণক কৰিব বিমুখ। সত্যত আবদ্ধ আছিলো কাৰণেই স্বয়ং ভগৱানে মোক এই জম্বুদ্বীপ কৰিছিল প্ৰদান। মই প্ৰতিজ্ঞাবদ্ধ হ'বলৈ কুণ্ঠাবোধ নকৰো দ্বিজবৰ। মহাৰাজ, পুনৰবাৰ কৈছো, সকলো আগ পিছ চাইহে আপুনি প্ৰতিজ্ঞাবদ্ধ হওক। নহয় নহয় মন্ত্ৰীবৰ, মহাৰাজ, মোক তুমি বাধা নিদিবা। হে দ্বিজবৰ, আজি এই শুভ ক্ষণত চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা। যজ্ঞ সম্পাদৰ কাৰণে যি দ্ৰব্যই প্ৰয়োজন হ'ব, হাঁহি হাঁহি মই কৰিম প্ৰদান। সত্য 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 তিনি সত্য খাই কৰিলো বচন। যি দানেই বিচাৰা তাক মই কৰিম অৰ্পণ। মহাৰাজ, জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল বোলে যজ্ঞ কৰা স্থানত এগৰাকী ৰাজ মহিষীক জলত নিক্ষেপ কৰিলেহে যজ্ঞ সমাপন হ'ব। গতিকে সেইবাবে আমি পোনে পোনে আহি আপোনাৰ কাষ পালোহি। আমি আপোনাৰ ৰাজ মহিষীক বিচাৰি আহিছো মহাৰাজ। এয়া কি শুনাইছে দ্বিজবৰ? কিয় মোক অথাই সাগৰত ডুবাই মাৰিব বিচাৰিছে? তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ। কিন্তু মোৰ প্ৰাণ জয়া, মোৰ ভাগ্যক মোৰ কাষৰ পৰা লৈ নাযাব দ্বিজবৰ। মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ। দান দিব পাৰে নে নোৱাৰে যথাযথ উত্তৰ দিয়ক, আৰু যদি দিব নোৱাৰে আমাক বিদায় দিয়ক। মহাৰাজ, মই আপোনাক আগতেই কৈছিলো, আপুনি ভাবি শুনিহে প্ৰতিজ্ঞাবদ্ধ হওক। মহাৰাজ,
তেওঁলোক কোনো ব্ৰাহ্মণ নহয়, তেওঁলোক ব্ৰাহ্মণ ৰূপী দৈত্য। মহাৰাজ আপোনাৰ বন্দী কৰি ৰাখো মই অন্ধকাৰ সাৱধানে মন্ত্ৰী, ব্ৰাহ্মণ। আমিও অস্ত্ৰ চালনা কৰিব জানো। মহাৰাজ, মন্ত্ৰীৰ মতেই আপোনাৰ মত নেকি? মহাৰাজ হে দ্বিজবৰ, মোক অলপ সময় দিয়ক। মই বৰ দুৰ্বল হৈ পৰিছোঁ। আজি এই মহাক্ষণত যদি মই মোৰ ভাগ্যত জলত নিক্ষেপ কৰোঁ, তেন্তে প্ৰজাসকলে মোক অভিশাপ বুলি গ্লানিৰে সৰকা কৰিব। মোক অলপ সময় দিয়ক দ্বিজবৰ, মোক অলপ সময় দিয়ক। কিন্তু মহাৰাজ, যজ্ঞৰক্ষণ পাৰ হৈ গ'লে দানৰ কোনো মূল্য নাথাকিব। গতিকে সোনকালে আমাক দান দি ইয়াৰ পৰা বিদায় দিয়ক। মহাৰাজে প্ৰতিজ্ঞা ভংগ কৰিছে। মহাৰাজ হৈ মই আপোনালোকক শুনালো আদেশ। মহাৰাজ, আমাৰ পলম হৈছে, সোনকালে আমাক দান দি বিদায় দিয়ক, নতু আপুনি ব্ৰহ্মশাপত ভুগিব লাগিব। নাই দ্বিজবৰ, ৰজা মই সত্যবধ। মহাৰাজ মই সত্যত আবদ্ধ আদি। মই মোৰ প্ৰতিজ্ঞা তিল মানো হেৰ ফেৰ নকৰো। মই প্ৰতিজ্ঞা পালিম দেৱ দ্বিজবৰ, মই মোৰ প্ৰতিজ্ঞা পালিম। মহাৰাজ মন্ত্ৰীবৰ, মহাৰাজ যোৱা ৰাণীক ৰাজসভালৈ লৈ আহাগৈ। মহাৰাজ ৰাজৰাণীক কেনেদৰে ৰাজসভালৈ লৈ আহোঁ মহাৰাজ? প্ৰশ্ন নকৰিবা মন্ত্ৰীবৰ, মহাৰাজ তুমি সত্যবতৰ মহামন্ত্ৰী। হয় মহাৰাজ। মোৰ আদেশ তুমি পালন কৰিবই লাগিব। মহাৰাজ যোৱা মন্ত্ৰীবৰ। কিন্তু মহাৰাজ দুখ নকৰিবা মন্ত্ৰীবৰ। মহাৰাজ আজি সত্যপদৰ ভাগ্যৰ চকৰি নিহতিৰ কৰাল গ্ৰাসত পৰি দুখ গৈছে চিৰদিনলৈ। মহাৰাজ যোৱা মন্ত্ৰীবৰ। ধন্য ধন্য ৰজা সত্যবত, জগতত থাকে মানে ছন্দ দিবাকৰ, তোমাৰ নাম জিলিকি থাকিব। অসময়ত মোক এই ৰাজসভালৈ মাতি পঠালে, মোক দেখি আপুনি তলমূল কৰি আঁতৰি গৈছে কিয়? মোৰ কিবা দুখ হ'ল নেকি? ৰাণী, মহাৰাজ, ৰাণী, মহাৰাজ, মহাপাতকী মই। পাৰা যদি মোক শান্তি ভস্ম কৰা। স্বামী, আপুনি কৈছে কি? আপুনি ইমান উত্তাল হৈছে কিয়? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ হৈছে কি? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাগি গৈছে। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? আপোনালোকৰ এই অৱস্থা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো। আৰু এই দুজনী ব্ৰাহ্মণে ইয়াত কিয় অপেক্ষা কৰি আছে? মহাপাতকী মই সত্যত আবদ্ধ হৈ আজি মোৰ প্ৰাণ জয়া ভাগ্যাক সজলত দিম বিসৰ্জন। আপোনাৰ হৈছে কি? মোক ক্ষমা কৰা ৰাণী, মোক ক্ষমা কৰা। মহাৰাণী, আচলতে মহাৰাজে কথাটো ক'বলৈ অকণমান টান পাইছে। মই কওঁ শুনক, মহাৰাজ প্ৰতিজ্ঞাবদ্ধ আপোনাৰ ওপৰত। হয় মহাৰাণী, আমি ব্ৰাহ্মণসকলে
পৃথিৱীৰ মংগলৰ বাবে যজ্ঞ কৰিব খুজিছিল। যজ্ঞৰ স্থানত জল দেৱতাই হুংকাৰ কৰি ক'লে জলত এটা বস্তু দিলেহে মহাযজ্ঞ সম্পন্ন হ'ব। গতিকে মহাৰাজৰ প্ৰতিজ্ঞা আপোনাৰ ওপৰত। গতিকে যজ্ঞ কৰাৰ স্থানত এগৰাকী ৰাজমহিষীক জলত নিক্ষেপ কৰিলেই মহাযজ্ঞ সম্পন্ন হ'ব। গতিকে প্ৰতিজ্ঞা ৰাখি আপুনি সোনকালে এই কাৰ্য সম্পাদন কৰিব লাগে। চবে প্ৰতিজ্ঞা কৰিছে মোক বিসৰ্জন দিবলৈ। হয় মহাৰাজ। আপুনি প্ৰতিজ্ঞা কৰিব বিসৰ্জন দিব। মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘৰ মহাপাপত লিপ্ত হ'বলৈ আপুনি প্ৰতিজ্ঞাবদ্ধ। প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে ছোৱালী, নোৱাৰে। মোক লৈ বলক তিজোপৰ। মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ, মহাৰাজৰ ওপৰত মোৰ কোনো স্বাৰ্থ নাই। মহাৰাণী, যজ্ঞ কৰাৰ স্থানলৈ আমাৰ লগত মহাৰাজো যাব লাগিব। কাৰণ মহাৰাজে নিজ হাতে চন্দন তুলসী পিন্ধাই ৰাণীক জলত বিসৰ্জন দিব লাগে। নহয় মহাৰাজ, সেই কাৰ্য আপুনি নিজ হাতে সম্পাদন কৰিব লাগিব। গতিকে পলম নকৰিব। যজ্ঞ কৰা ক্ষণ যদি পাৰ হৈ যায় আমাৰ যজ্ঞৰ কোনো মূল্য নাথাকিব। গতিকে পলম নকৰি বলক মহাৰাজ, যাওঁ আমি যজ্ঞস্থানলৈ। ৰাণীৰ লগতে আজি মোৰো নিশ্চয় মৰণ হ'ব। নহয় মহাৰাজ, সেনেকুৱা নক'ব মহাৰাজ। আজি খন্তে সেই ৰাজ্যৰ ভাৰ তোমাতে নাই মহাৰাজ। মহাৰাজ, আপুনি যদি ৰাজ্যত নাথাকে মই অকলে অকলে ইয়াত কি কৰিম? ময়ো যাম আপোনাৰ লগত মহাৰাজ, ময়ো যাম। আমাৰ পৰম হৈছে। রানীক লয়া যাব ধীরে চলি গলা সঙ্গে চলে সত্য যে লীলা
রাম হরি রাম হরি বুড়ানীর রাম হরি রাম হরি বুড়ানীর হেতু চলি যাই সত্ৰ ব্ৰত ৰাজা দেখা দেখা সৰ্বজনে ঈশ্বৰ রাম হরি রাম হরি সর্বজনে দেবতা হে মহাদেৱৰ শিৰৰ ভূষণ চন্দ সূৰ্য বায়ু সকলোকে মই জনাইছো প্ৰণিপাত মোৰ সেৱা গ্ৰহণ কৰিবা হে জগতগুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোমালোকৰ চৰণত এই ৰজা সত্যপদৰ সহস্ৰ কোটি প্ৰণাম মোক ধন সোণ একো নালাগে লাগে মাথো তোমালোকৰ আশীৰ্বাদ ইমান সুন্দৰ ইমান কণধানী মৎস্য মোৰ হাততেই আহিল যোৱা যোৱা মৎস্য আপোন মনে তুমি জলত কৰাগৈ বিচৰা হে মহাৰাজ আপুনি মোক এই জলতে এৰি নিদিব মোক ইয়াৰ ডাঙৰ মাছ ভক্ষণ কৰিব গতিকে আপুনি আপোনাৰ কমণ্ডলত ভৰাই মোক আপোনাৰ গৃহলৈ লৈ পলাব बोला স্বরূপ ধরি প্রভু
হইলায় অবতার উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জল জীৱনত মই কোনোদিনেই দেখা নাই। এয়া নিশ্চয় প্ৰভুৰে চালনা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এই তিনিজনেই তেওঁ নিশ্চয় কোনোবা এজন। হে প্ৰভু, এই দাসক আৰু কিমান চালনা কৰা। নমো নমো নাৰায়ণ অগতিৰ গতি সংকটত দেখা দিয়া তুমি লক্ষ্মীপতি তুমি
হে মৎস্যৰাজন, দিয়া তোমাৰ সত্য পৰিচয়। যদি নোহোৱা তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কোনোৱে এজন, খোৱা যদি তুমি ভীষণ দৈত্য, তেন্তে মোক কৰা ভক্ষণ। হে মহাজ্ঞানী সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিম। চোৱা সত্যব্ৰত, আমি বিষ্ণু। হে প্ৰভু, আপুনি কিয় এই মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা, আজি শেষ ৰাতিতে মহাপ্ৰলয়ৰ আৰম্ভ। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু আন জীৱ জন্তু জীয়াই নাথাকিব। হয় দৈত্যকুলক নিঃশোধনী কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিব। সেই ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সেই পানীত ডুব মাৰি আৰু তাক তাৰ একে প্ৰকৃতিৰ প্ৰাণী বধ কৰিব পাৰিব। সেয়ে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম। পুনৰ আমি মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। প্ৰভু, এই মহাপ্ৰলয়ত আমি কেনেকৈ বাচি থাকিম? শুনা ৰাজা, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখনেই ডাঙৰ নৌকা পঠাই দিম। তাতেই তোমালোকে সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতি থাকিব। আমি হয়দৈত্যক বধ কৰি পুনৰ মৎস্যৰূপে তোমালোকৰ ওচৰলৈ মোৰ মূৰৰ ওপৰত এটি শিং দেখিবা। তেতিয়াই তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সত্যব্ৰত, নকৰিবা সংশয়। বিপদত মোক স্মৰণ কৰিবা আৰু মই তোমাক উদ্ধাৰ কৰিম। যোৱা সত্যব্ৰত। ভাল প্ৰভু।
সভাৰ মাজে হয় দুষ্ট গৰা শিৱ হেতু তুমি নাৰায়ণ দুষ্ট গৰা শিৱ হেতু তুমি কৌতুক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি পুৰাণীৰ রাম হরি পুরাণীর অত্যয় ভয়দত্ত অন্তয় যতই মোর অবকার্যত অতাই সব এখানে যতর যত না পাবি নিস্তারাই হয় দত্তর হত হেরো মূর্খ হয় দত্ত তুক বধিবর রূপে তুক বধিবর ভাবি হয় গ্রীব রূপে নিজে মই দেব আহক বহি নকরি পরাম এহে এহি মতে রণ হইলা অতি ভয়
স্বরূপ ধারণ করি সারিবেদ করুণ উদ্ধার। পুৰৰ মৈশ্বৰ ধাৰণ কৰি চাৰিবে কৰিলো এতিয়া যোৱা ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ। ভাল প্ৰভু। নারায়ণ নিরঞ্জন নিরাকার হরি তোমার শরণে প্রভু নারায়ণ নিরঞ্জন নিরাকার হরি নারায়ণ নিরাকার হরি তোমার শরণে প্রভু দুষ্ট কদমন কদ অন্ত কবা